হয় বৰ্তমান উপস্থিত আছোঁ তিয়ক জাজিমুখ হাতীহাল মহ চাপেত বৰ্তমান মই উপস্থিত হৈ আছোঁ। সঁচাকৈ বহুত দুৰ্ভাগ্যজনক কথা। হাতীহাল মিচিং গাঁওখনত যিহেতু মাটিমাহ সিঁচিবৰ বাবে এফালৰ পৰা গছ গছনি ধ্বংস কৰি গৈছে। মই কিছু দৃশ্যাংশ আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাইছোঁ। এয়া হ'ল হাতীহাল মহ চাপেত। হাতীহাল মহ চাপেত য'ত নেকি গৰু ম'হ চৰিবৰ জেগা নাইকিয়া হৈ পৰিছে। গৰু ম'হ সঁচাকৈ এই বছৰ ধোঁৱা চাত উঠাব নেকি? মই কিছু দৃশ্যাংশ আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাইছোঁ। য'ত নেকি হিমন্ত বিশ্ব শৰ্মা কৈ যে গছপুলি ৰুব লাগে, গছপুলি ৰোপণ কৰিব লাগে। ইতিমধ্যে গছপুলি ৰোপণ কৰিব লাগে, কিন্তু এইসকলে গছপুলি এফালৰ পৰা ধ্বংস কৰি গৈছে, ছিন্ন বিচ্ছিন্ন হৈ পৰি গৈছে। গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ চকুত ধূলি মাৰিব বিচাৰিছে নেকি? সঁচাকৈ ক'বলৈ গ'লে যি ফৰেষ্ট ডিপাৰ্টমেণ্টে কয় যে গছপুলি ৰুব লাগে, গছপুলি থাকিলে জীৱ জন্তু থাকিব। ইতিমধ্যে সকলো ভাৰতৰ কোনো সকলোৱে চিনি পোৱা যাদৱ পায়েঙে কৈছে, যে গছ গছনি থাকিলে জীৱ জন্তু থাকিব, সকলো মানুহ থাকিব। কিন্তু এনেকৈ যিসকল ব্যক্তি আছে তেওঁলোকে মাটিমাহ সিঁচিবৰ বাবে এফালৰ পৰা গছ গছনি ধ্বংস কৰি গৈছে। ইয়াত গৰু ম'হ জীয়াবলৈ জেগা নাইকিয়া হৈ পৰিছে। ইয়াতে কিছু ব্যক্তি আছে, ব্যক্তিলৈ আমি কথা পাতিম। সঁচাকৈ হাতীহাল মহ চাপেত এইবাৰ গৰু ম'হ ধোঁৱা চাওঁ তুলিবৰ বিচাৰিছে নেকি? কিছু কথা পাতিম। দাদা, যিহেতু হাতীহাল মহ চাপেত যিহেতু মাটিমাহ সিঁচিবৰ বাবে সকলো ইয়াত সকলো মানুহ ওলাই পৰি আছে, হাতীয়ে গছ গছনি কাটি ছিন্ন বিচ্ছিন্ন হৈ পৰিছে। এই বিষয়ে আপোনাৰ কি ক'ব? এই বিষয়ে মইনো কি ক'মনো? হয়, ৰাইজে যদি এতিয়া মাটিমাহ গছ গছনি সঁচাকৈ কাটি কুটি মাটিমাহৰ কাৰণে ৰাইজে গৰু ম'হৰ মানে একচুৱেলি চৰাবলৈ জেগাও নাই। আৰু তাতে বিনিময় মোৰ মানে বুঢ়া মানুহ মোৰ 2-4জনীমান থিয় হ'লে বেছি ভাল লাগিব। থিয় হ'লে মোৰ গৰু 3-4জনীমান আছে। আৰু তাতে চিন্তা কৰক, এতিয়া মই কৰিম কি? ময়ো মাটি 1-2 বিঘামান উলিয়াইছোঁ তাতে। হয়, ৰাইজে যদি এৰিবৰ কোৱা হয় মোৰ এৰাটোহে। ৰাইজে যদি বাদ দিলে আপুনি বাদ দিব ন? অঁ, বাদ দি দিম। কথা ইমানে। হয়, তেওঁক ধন্যবাদ জনাইছোঁ। তেওঁ কৈছে ৰাইজে যদি বাদ দিলে তেওঁ নিজেও বাদ দিব। কাৰণ সঁচাকৈ ক'বলৈ গ'লে সকলো মানুহে গছ গছনি যদি নাথাকিলে সকলো জীৱ জন্তু মৰি যাব। সঁচা কথা। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মোক কাটৰ আহ্বান কৰিছোঁ যাতে তিয়ক জাজিমুখ হাতীহাল মহ চাপেত এনে কাণ্ড ভয়ানক কাণ্ড পৰিছে। কাৰণ সকলোৱে গছ পুলি ৰুব লাগে, ৰোপণ কৰিব লাগে। লাখ লাখ মহিলা, লাখ লাখ পুৰুষে গছ পুলি ৰুব লাগে। কিন্তু যিসকল মহ চাপেত আছে এফালৰ পৰা গছ গছনি ধ্বংস কৰি গৈছে। মই যদি কিছু দৃশ্যাংশ মই সম্পূৰ্ণভাৱে দেখুৱাইছে। গোটেই যিমান গছ গছনি আছে, এতিয়া ৰিজাৰ্ভ আছিলে, এই ৰিজাৰ্ভখন এফালৰ পৰা ধ্বংস কৰি গৈছে। কিন্তু ইয়াত গৰু ম'হ জিৰাবলৈ আনকি জেগা নাইকিয়া হৈ পৰিছে। মোক কিছু দৃশ্যাংশ সম্পূৰ্ণভাৱে দেখুৱাইছে। তিয়ক জাজিমুখ হাতীহাল মহ চাপেত এনে দৃশ্যাংশ সম্পূৰ্ণভাৱে দেখুৱাইছে। কি হ'ব ভৱিষ্যতে এইখন হাতীহাল মিচিং গাঁও। কিন্তু মহ চাপেত যে গৰু ম'হ জিৰাবলৈ জেগা নাইকিয়া হৈ পৰিছে, সকলোৱে ছিন্ন বিচ্ছিন্ন কৰি গছ গছনি। মই কিছু দৃশ্যাংশ আপোনালোকক সম্পূৰ্ণভাৱে দেখুৱাইছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে কাটৰ আহ্বান কৰিছোঁ যাতে মহ চাপেত এই কাণ্ডক বন্ধ কৰিব লাগিব দাবী উত্থাপন কৰিছোঁ। আৰু যদি মোৰ ভিডিঅ' কোনোবা চাই আছে যদি প্লিজ লাইক কৰিবলৈ নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। মই সকলোকে ধন্যবাদ থাকিলে।